নমস্কাৰ আজি 28 জুলাই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে পেৰিছ অলিম্পিকৰ পৰা আহি পৰিছে এটা ভাল খবৰ 10 মিটাৰ এয়াৰ পিস্তল ইভেন্টত মনু ভাৱকৰৰ ব্ৰঞ্জৰ পদক লাভ পেৰিছ অলিম্পিকৰ পৰা প্ৰথমটো জয় ভাৰতৰ 10 মিটাৰ এয়াৰ পিস্তল ইভেন্টত মনু ভাৱকৰে ব্ৰঞ্জৰ পদক লাভ কৰিছে হিন্দুই হওক বা মুছলমানেই হওক সকলোৱে মানিব লাগিব বাল্য বিবাহ প্ৰতিৰোধী আইন বাল্য বিবাহ প্ৰতিৰোধী আইনতকৈ উদ্ধত নহয় মুছলিম পাৰ্চনেল ল এবাৰ কেৰালাৰ উচ্চ ন্যায়ালয়ে এই গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে এতিয়া সকলোৱে মানিব লাগিব বাল্য বিবাহ প্ৰতিৰোধী আইন হিন্দু হওক বা মুছলমান হওক সকলোৱে মানিব লাগিব এই আইন বহু বিবাহ আৰু বাল্য বিবাহক লৈ হৰপ হৈ পৰিছিল অসম চৰকাৰ আৰু তেনে সময়তে কেৰালা উচ্চ ন্যায়ালয়ৰ ফালৰ পৰা এই গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে বাল্য বিবাহ সংক্ৰান্তীয় গোচৰত কেৰালা উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য মুছলিম পাৰ্চনেল ল বৰ্ডৰ দোষাই দি হাৰি যাব নোৱাৰিব বাল্য বিবাহত জড়িত লোক এইবাৰ অখিল গগৈক টাৰ্গেট শৃংখল চলিহাই কলে অখিল গগৈ মোৰ প্ৰেমিকা নহয় ৰাজনৈতিক যুদ্ধৰ বাবে সাজু থাকক অখিল গগৈ এবাৰ অখিল গগৈ আৰু শৃংখল চলিহাৰ মাজত আৰম্ভ হৈছে বাকযুদ্ধ অখিল গগৈক লৈ মন্তব্য কৰিছে শৃংখল চলিহাই কৈছে যে অখিল গগৈ মোৰ প্ৰেমিকা নহয় অখিল গগৈৰ গুণ্ডাই যদি মোৰ সৈন্যক মাৰে তেনেহলে তেওঁক কেতিয়াও এৰি দিয়া নহব লাচিত সেনাৰ সৈন্যক আক্ৰমণ কৰিলে তাৰ প্ৰত্যুত্তৰ দিয়া হ'ব বুলি হুংকাৰ দিছে অখিল গগৈ সংসদত বিৰোধীক ভাবুকি দিছে কেন্দ্ৰীয় মন্ত্ৰীয়ে অধ্যক্ষলৈ পত্ৰ গৌৰৱ গগৈ কংগ্ৰেছৰ নেত্ৰী তথা ৰাজ্যসভাৰ সদস্য সোনিয়া গান্ধীকে ধৰি বিৰোধী দলৰ নেতাৰ প্ৰতি অসংসদীয় ভাষা ব্যৱহাৰ কৰি লোকসভাত ভাবুকিমূলক মন্তব্য কৰাৰ অভিযোগ উত্থাপন হৈছে মোদীৰ কেন্দ্ৰীয় মন্ত্ৰীৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰি কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে লোকসভাৰ অধ্যক্ষ ওম বিৰলালৈ পত্ৰ প্ৰেৰণ কৰি তেওঁৰ হস্তক্ষেপৰ দাবী জনাইছে গৌৰৱ গগৈয়ে অধ্যক্ষলৈ লিখা এখন পত্ৰত কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিং আৰু ৰণিত সিং বিট্টুৱে হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ক্ৰমে ভূপিন্দৰ সিং হুদা আৰু সোনিয়া গান্ধীৰ বিৰুদ্ধে ভাবুকি আৰু অসংসদীয় ভাষা ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে গৌৰৱ গগৈয়ে বিৰলালৈ প্ৰেৰণ কৰা এখন পত্ৰত লিখিছে যে 26 জুলাইত কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙে সংসদত হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী উপেন্দ্ৰ সিং হুদাৰ বিৰুদ্ধে ভাবুকিমূলক ভাষা ব্যৱহাৰ কৰিছিল একেদৰে 26 জুলাইত ৰাজ্যসভাৰ সাংসদ সোনিয়া গান্ধীৰ বিৰুদ্ধে সংসদত অসংসদীয় ভাষা ব্যৱহাৰ কৰিছিল কেন্দ্ৰীয় মন্ত্ৰী ৰণিত সিং বিট্টুৱে আনকি বিজেপিৰ সাংসদ নিশিকান্ত দুবেই সংসদত সাম্প্ৰদায়িকভাৱে উচতনিমূলক ভাষণ দিছিল সংসদীয় পৰিক্ৰমা মন্ত্ৰীৰ উপস্থিতিত এই কাণ্ড সংঘটিত হৈছিল